গৌৰৱ কৰোঁ কিন্তু আমি এটা আহ্বান জনাইছোঁ পৰৱৰ্তী কোনো অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ কোনো আচৰণ নকৰে কোনো দৰ্শকক মানে তেনেকুৱা ধৰণৰ বিহেভ নকৰে কাৰণ দৰ্শক অবিহনেতো শিল্পী জিৰ' বিপদত পৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৃষ্ণমণি নাথ হয় বন্ধু বান্ধৱীসকল আপোনালোকে ঠিকেই শুনিছে সাংস্কৃতিক জগতৰ এজন জনপ্ৰিয় কণ্ঠশিল্পী হৈছে কৃষ্ণমণি নাথ বহু পুৰণি গীতেৰে অসমৰ ৰাইজক আমোদ দি আহিছে কণ্ঠশিল্পী কৃষ্ণমণি নাথে যোৱা ৩৫ বছৰে সংগীত জগতখনৰ লগত জড়িত হৈ আছে কৃষ্ণমণি নাথ কৃষ্ণমণি নাথক লৈ গৌৰৱ কৰা অসমৰ ৰাইজে এতিয়া ক্ষোভ প্ৰকাশ কৰিছে প্ৰিয় শিল্পীজনৰ এটি আচৰণে বহু কষ্ট দিছে তেওঁৰ অনুৰাগীসকলক শেহতীয়াকৈ বিহু মঞ্চত হৈ যোৱা এটি অপ্ৰীতিকৰ কাণ্ডই বিপদত পেলাইছে এইবাৰ কৃষ্ণমণি নাথক কৈ থাকা মই গান নাগাম ইয়াৰ পৰা গুচি যাম কোনে কৈছে নাযাবা গাবলৈ কোনটো ল'ৰা কোনে কৈছে নাযাবা গাবলৈ ফটো আমি কৰিব আহিছ ইয়াত তই ভাবিছ নেকি তোৰ গাঁৱত আহিছোঁ কাৰণে তই যি মন যায় তাকে কবি অতৰাই নাই ইয়াৰ পৰা ইয়াত কমেণ্ট নিদিবি অসভ্য কৃষ্ণমণি নাথৰ যোৱা ৩৫-৪০ বছৰৰ এটা অভিজ্ঞতা আছে কৃষ্ণমণি নাথৰ গান শুনিবলৈহে মাতিছ ইয়াত তহঁতে তই আকৌ কি কৈ আছ কৃষ্ণমণি নাথৰ এই কাণ্ডৰ পাছতে ক্ষোভ প্ৰকাশ কৰিছে বৰদৈচিলা খেলপথাৰত অনুষ্ঠিত হোৱা বিহু কমিটিয়ে প্ৰতিজ্ঞা কৰি জনায় যে এজন শিল্পীৰ মুখত অসভ্য পিতৃ-মাতৃক ধৰি গালি-গালাজ পৰাটো অশুভনীয় আমি কৃষ্ণমণি নাথক মাননি দিহে ইয়ালৈ মাতিছিলোঁ তেওঁ বিনামূল্যে গান গাবলৈ অহা নাই লগতে তেওঁলোকে জনায় যে কৃষ্ণমণি নাথে বেলেগৰ গান নাগাই যদি ভদ্ৰভাৱেও যুৱকজনক কথাষাৰ ক'ব পাৰিলেহেঁতেন কৃষ্ণমণি নাথৰ এনে আচৰণৰ ফলতেই এইবাৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বৰদৈচিলা বিহু সমিতিয়ে তেওঁলোকে কয় যে দৰ্শকৰ অবিহনে এজন শিল্পী বিগ জিৰো গতিকে কৃষ্ণমণি নাথে দৰ্শকক সন্মান কৰক ঐ অসভ্যহঁত ইয়াৰ পৰা আঁতৰি যায় সিহঁতক ইয়াৰ পৰা আঁতৰাই দে বাপেক মাকক ধৰি গোৱা কথাবিলাক বৰ শোভনীয় নহয় এজন শিল্পীৰ মুখত শিল্পী সত্তা যাৰ আছে আমি দেখিছোঁ বহুত অনুষ্ঠান চাইছোঁ বহুত প্ৰতিষ্ঠানত আমি লগত জড়িত শিল্পী সত্তা যাৰ থাকে সেই শিল্পী মানুহবিলাকৰ মুখত তেনেকুৱা ধৰণৰ কথাবিলাকে বৰ শোভা নাপায় হয় নহয় বাপেক মাকক ধৰি কোৱা কথাটো বা তেনেকুৱা ধৰণৰ অসভ্য বুলি কোৱা কথাটো আমি বৰ হজম কৰিব পৰা নাই তহঁতে জুবিনক মাতিব লাগিছিল মোক কিয় মাতিছ তহঁতে কুমাৰ ভৱেশক নামাতিবলৈ মোক কিয় মাতিছ তেওঁক কোনে মাতিছে সেই ল'ৰাকেইজনেতো মতা নাই আমি কমিটিখনে মাতিছোঁ আমি কমিটিখনে তেওঁক এটা মাননি দি পেলাই মাতি আনিছোঁ হয় মাননি বিনিময়তহে গান গাবলৈ আহিছে এনে বিনামূলীয়াকৈ অনুষ্ঠান কৰিবলৈ অহা নাই তেখেত আহিছে গাড়ীখন ৰাখিছে ষ্টেজত উঠিছে গান গাইছে আকৌ ষ্টেজৰ পৰা নামিছে গুচি গৈছে শিল্পী এজনৰ অন্তত এটা হেৰি থাকিব লাগিছিল যে কমিটিখনৰ লগত সভাপতি সম্পাদকে আদি কৰি কমিটিখনৰ লগত এটা সৌজন্যতামূলক বাৰ্তালাপ কৰিব লাগে আৰু আমি গম পোৱা মতে ল'ৰাজনে ইমান বিশেষ একো তেনেকুৱা ধৰণৰ মঞ্চখনৰ পৰা আমি শিল্পীক সন্মান কৰোঁ কৃষ্ণমণি দাক লৈ আমি গৌৰৱ কৰোঁ কিন্তু আমি এটা আহ্বান জনাইছোঁ পৰৱৰ্তী কোনো অনুষ্ঠানত যাতে এনেকুৱা ধৰণৰ কোনো আচৰণ নকৰে কোনো দৰ্শকক মানে তেনেকুৱা ধৰণৰ বিহেভ নকৰে কাৰণ দৰ্শক অবিহনেতো শিল্পী জিৰ' দৰ্শকে যদি অনুষ্ঠান নাচায় তেতিয়াহ'লে শিল্পী তেওঁ জিৰ' আজি তেওঁক ইমানখিনি ওপৰলৈ কোনে উঠাইছে দৰ্শকে উঠাইছে আজি সমিতিসমূহে যদি অনুষ্ঠান নাপাতে আয়োজন নকৰে তেতিয়াহ'লে তেওঁ ক'ত গান গাব গতিকে কমিটিসমূহক লৈও তেনেধৰণৰ কথা ক'ব নালাগে বা